নমস্কাৰ। ইয়াতে মই 3টা প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নকেইটা কেনেধৰণে ডিল কৰিম এইটো লৈ আলোচনা কৰোঁ। ইয়াতে চোৱা কি কৈছে 1 নম্বৰ প্ৰশ্নটো যে কমলে 500ৰ ভিতৰত 360 নম্বৰ পালে। ই শতকৰা কিমান নম্বৰ পালে? এইটো বিষয়ে আমি কেনেকৈ আলোচনা কৰিম? তো আমি যদি চাওঁ তেওঁ 500 নম্বৰ পাইছিলে 500 নম্বৰ আছিলে টোটেল। তেওঁ কিমান পাইছে 360। পাৰ্চেন্টেজ কৰিব লাগিলে 100 কৰিব লাগে। এইটো যদি কৰিব পাৰোঁ আমি তেতিয়াহ'লে 500ৰ তলত 2টা শূন্য 100ৰ 2টা শূন্য কাটা যাব। কাটা হ'লে কি থাকিল 5 5এৰে যদি আমি 37ক কাটো 5এৰে যদি আমি কিহক কাটো 37ক কাটো 5এৰে যদি আমি 37ক কাটিব লাগে তেতিয়াহ'লে 7 বাৰ 5 7 গুণে 35 থাকিল কিমান 1 1 থাকিলে 37 হৈছে থাকিলে 0 5 2 গুণে 10 মানে কিমান হ'ব 72%। অপশ্যন হ'ব এ। নেক্সট কুৱেশ্যনলৈ আহোঁ। কি কৈছে 25 জন ছাত্ৰ ছাত্ৰীৰ 72% গণিতত ভাল। গণিতত ভাল নোহোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? ওকে, প্ৰথমতে আমি আলোচনা কৰিব লাগে 72% ছাত্ৰ ছাত্ৰী কিমানজন তাৰমানে 25 জনটো 100% হয় 100%ই 25 জন হয়। তেতিয়াহ'লে আমি যদি চাওঁ 25 জনৰ 72% যদি আমি ওলাওঁ আমি এইটো ওলাব লাগিব। এইটো উলিয়াই লোৱাৰ পিছত 25এৰে যদি আমি কাটো 100 25 1 গুণে 25 25 4 গুণে 100। তাৰপিছত ইয়াতে আমাৰ কি হ'ব 4ৰে যদি আমি আৰু কাটো 4ৰে কাক কাটো 4ৰে যদি 72 কাটো 4 7ক কাটিলে 4 1 গুণে 4 3 থাকিল 32 4 8 গুণে 32 মানে কিমান পালো 18। 72% মানে 18 পালো। এতেকে টোটেল আছিলে কিমান 25 মাইনাছ 18 25ৰ পৰা 18 গ'লে কিমান থাকে 7। তেনেহ'লে গণিতত ভাল নোহোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমানজন 7 জন। তেতিয়াহ'লে এইটো হৈ গ'ল। এতিয়া আমি আহোঁ এইটো লাষ্ট কুৱেশ্যন এইটো। ইয়াতে কি কৈছে যে যদি মৰমীয়ে 75% খৰচ কৰাৰ পিছত কিমান টকা বাচে 600 টকা তাইৰ হাতত বাকী থাকে আৰম্ভণিতে কিমান টকা আছিলে মানে তেওঁ যিখিনি ইনকাম কৰে 100% তাৰে পৰা তেওঁ 75% খৰচ কৰে 75% খৰচ কৰিলে কিমান ৰৈ যাব সেইটো কথা ইয়াতে কৈছে। তো ইয়াতে 75% মানে এইটো হ'ব ওকে 75 নহয় 100ৰ পৰা 75 গুচি গ'লে কিমান থাকে 25% থাকে। আমি সেইটো আলোচনা কৰিব লাগে মানে 25% হে 600 হয় এনে বাকী থাকে তেতিয়া ধৰি লোৱা এইটোৰ মান y হৈ গ'ল। এতিয়া 600ক আমি কেনেধৰণে লিখিব পাৰোঁ 600ক আমি লিখিব পাৰোঁ 6 পূৰণ 100 পাৰিমনে আমি 6 পূৰণ 100 25এৰে 100ক কাটিলে 4 বাৰ। এতিয়া y ৰ মান কি হ'ব 100টো হৰণত আছে এইফালে আহিলে 6 পূৰণ 4 পূৰণ 100 আহিব। তেতিয়াহ'লে y ৰ মান আমি কি পাম 6 4 গুণ 24 24 1 গুণে 24 শূন্য কেইটা আছে 2টা এই 2টা কিমান টকা এতিয়া তাইৰ হাতত বাকী থাকে 600 তাইৰ আৰম্ভণিতে কিমান টকা আছিলে 2400 টকা আছিলে। পাৰ্চেণ্টেজৰ এই 3টা প্ৰশ্ন আমাৰ ইয়াতে সমাপ্ত হ'ল।